Hello everyone, this is Dhanjit Deka and I welcome you to my YouTube channel Reaction Concept. So student, আমি already last classত কি পঢ়িছো যেটো lecture number 9 আছিল হেতুত আমি ইলেক্ট্ৰোলাইসিসৰ বিষয়ে আলোচনা কৰিছিলো কি কৈছিলো যে কোনো এটা ইলেক্ট্ৰোলাইটিক সলিউশনত যদি আমি কি কৰো ইলেক্ট্ৰিক কারেন্ট পাস হ'ব দিও তেনেহলে কি হয় সেই ইলেক্ট্ৰোলাইটিক সলিউশনটো কি হয় ইলেক্ট্ৰোলাইসিস হয় মানে কি ডিকম্পোজিশন হয় ডিকম্পোজিশন হৈ পেলাই দুটা এনড আমি কি কৰো দুটা যদি আমাৰ কি থাকে ইলেক্ট্ৰোড থাকে সেই ইলেক্ট্ৰোড কেটাত কি হ'ব কিছুমান ডিপোজিশন হ'ব মেটাল আৰু নন মেটালৰ ডিপোজিশন হ'ব ঠিক আছে কিমান পৰিমাণৰ ডিপোজিশন হ'ব তাৰ কোয়ান্টিটেটিভ যেটো মেজারমেন্ট হয় বা এসপেক্ট হয় হেতু আমি কিহত আলোচনা কৰিম দুটা ফেৰাডে দুটা ল আছে সেই ল দুটাৰ মতে আমি কি কৰিম আলোচনা কৰিম আৰু সেই ল দুটা কোৱা হয় ফেৰাডেস ল অফ ইলেক্ট্ৰোলাইসিস সো আজিৰ তোমালোকে হেডিংটো লগাই দিয়া কি Faraday's law of Faraday's law of electrolysis. Faraday's law of electrolysis. এইটো আজিৰ হেডিং হ'ব Faraday's দুটা ল আছে মই দুটা ল তোমালোকক আলোচনা কৰিম আৰু লাষ্টত এটা তোমালোকক প্ৰবলেম এটা দিম ঠিক আছে সো Faraday কৈছিলে The first law মতে কৈছিলে Faraday the amount of chemical reaction ঠিক amount of chemical reaction in a electrolysis suppose amount of chemical reaction বুলি কলে কি বুজিবা suppose তুমি কি কৰিছা এটা বিকাৰত ইলেক্ট্ৰোলাইসিস কৰিছা হয়নে তোমাৰ দুটা ইলেক্ট্ৰোড আছে আৰু এই দুটা ইলেক্ট্ৰোডত তুমি কি কৰিছা বাহিৰৰ পৰা কারেন্ট জয়েন কৰিছা ঠিক আছে ইয়াতে তোমাৰ কি হৈছে ইলেক্ট্ৰোলাইসিস হৈছে ইলেক্ট্ৰোলাইসিস হলে কি হ'ব ইয়াতে তোমাৰ কি হ'ব সাবস্টেন্সৰ ডিপোজিশন হ'ব হয়নে সাবস্টেন্সৰ যেতিয়া ডিপোজিশন হ'ব সেই ডিপোজিশনটোকে কি বুলি হৈছে এমাউন্ট অফ ৰিঅ্যাকশন মানে যিমান পৰিমাণৰ ৰিঅ্যাকশন হ'ব হিমান পৰিমাণৰ কি হ'ব সাবস্টেন্স ইয়াৰ ডিপোজিশন হ'ব হয়নে গতিকে এই এমাউন্ট অফ ৰিঅ্যাকশন বা এমাউন্ট অফ সাবস্টেন্স ডিপোজিটেড অন দা ইলেক্ট্ৰোড এই amount of substance deposited on the electrode this is directly proportional to the amount of current that has been passed through the electrode or the electrolytic solution so it is directly proportional to the amount of current হয় না So first law তোমালকে হেডিং টু লিখিব পাৰা যে ডেফিনেশন এটো কৈছিলে in electrolysis লিখিলৱা in electrolysis the amount of reaction or amount of substance deposited on respective electrode or electrodes is directly proportional to the amount of current electricity passed মানে তুমি যিমান পৰিমাণৰ কারেন্ট পাস কৰি দিবা সলিউশনটোৰ মাজেৰে হিমান পৰিমাণৰে কি হ'ব তোমাৰ amount of substance to proportional হৈ থাকিব ঠিক আছে গতিকে amount of substance যদি তুমি কি কৰা w গ্ৰাম বুলি কনসিডাৰ কৰিছা হয়নে আৰু amount of current হেতু কি হয় তোমাৰ চাৰ্জত q কুলম পৰিমাণৰ যদি তুমি কি কৰা চার্জ যাব দিয়া তেনেহলে তুমি কি লিখিব পাৰা w is proportional to w gram is proportional to q coulomb হয়নে ইয়াতে আমি proportionality constant এটা লিখিব পাৰো সেই proportionality constant টো আমি z বুলি লিখিম আৰু q ঠাইত আমি কি লিখিব পাৰো I into t হয়নে I to কি it is the current electricity আৰু it is the time হয়নে
সো ইয়াত তোমাৰ যেটো জেড হয় হে জেড টুক তোমাক কি বুলি কয় ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট বুলি কব এটো এটা কনস্ট্যান্ট হয় ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট যি কোনো সাবস্টেন্সৰ কাৰণে কোনোবা এটা সাবস্টেন্সৰ স্পেসিফিক সাবস্টেন্সৰ কাৰণে এই জেডৰ ভ্যালুটো তোমাৰ কি হ'ব এটা স্পেসিফিক ভ্যালু এটা থাকিব ঠিক আছে এটা তোমাক জেড টু যেটো ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্টটো যদি তোমাক কি কৰে ডিফাইন কৰিব দিয়া তেনেহলে তুমি কেনে ধৰণে ডিফাইন কৰিবা সোৱা ইয়াতে সোৱা যদি তোমাৰ কি হয় I = 1 এম্পিয়াৰ হয় মানে কি তুমি 1 এম্পিয়াৰ পৰিমাণৰ যদি কারেন্ট কি কৰিছা এই ইলেক্ট্ৰোডটোৰ মাজেৰে পাস কৰি দিছা এই ইলেক্ট্ৰোড কেটাৰ মাজেৰে কিমান সময়ৰ কাৰণে সাপোজ t = 1 সেকেন্ড হয় তেতিয়া কি হ'ব w = z হয়নে মানে কি 1 এম্পিয়াৰ পৰিমাণৰ কারেন্ট যদি t সেকেন্ডৰ কাৰণে ইলেক্ট্ৰোলাইসিস প্ৰসেস এটা আমি পাস হ'ব দিও তেনে হলে ইলেক্ট্ৰোডত কোনো এটা সাবস্টেন্সৰ যিমান পৰিমাণৰ কি হ'ব ডিপজিশন হ'ব হে এমাউন্টকে তুমি কি বুলি ক'ব পাৰা ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট সো ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট ইট ইজ দা এমাউন্ট অফ তোমাক যদি z কি কৰিবা z ইজ দা amount of substance deposited on electrodes when 1 ampere current So এতিয়া আমি আলোচনা কৰিম ফ্যাৰাডেৰ সেকেন্ড ল অফ ইলেক্ট্ৰোলাইসিসৰ কাৰণে ফ্যাৰাডে তোমাৰ সেকেন্ড ল এটা দিছিলে ফাৰ্স্ট লটো আমি অলৰেডি ডিসকাস কৰিছো এটা সেকেন্ড ল মতে কি কৈছিলে সোৱা এটা ফ্যাৰাডে কৈছিলে যে দুটা বা তিনিটা সেল যদি তুমি কি কৰা এনে ধৰণে কি কৰা সিৰিজত কানেক্ট কৰা থাকিলে আৰু সেই সেল কেটাৰ মাজেৰে যদি তুমি কি কৰা সেম এমাউন্ট অফ কারেন্ট সাপ্লাই দিয়া সেম কারেন্ট তুমি কি কৰা সাপ্লাই কৰা ঠিক আছে এটো প্রভাইডেড কন্ডিশন হয় এনেকুৱা ধৰণৰ যদি হয় তেনে হলে এই যিকিটা ইলেক্ট্ৰোড আছে এ ইলেক্ট্ৰোড বি ইলেক্ট্ৰোড আৰু সি ইলেক্ট্ৰোড ডি ইলেক্ট্ৰোড ঠিক আছে এই ইলেক্ট্ৰোড কেটা যিকিটা সাবস্টেন্স কি হ'ব তোমাৰ ডিপোজিট হ'ব সেই সাবস্টেন্স কেটাৰ যেটো মাস হয় মাস অফ দি substance on A is directly proportional to the gram equivalent mass of this substance বুজি পালা নে কি কলো যে এই ইলেক্ট্ৰোডটো তোমাৰ যিমান পৰিমাণৰ সাবস্টেন্স কি হ'ব ডিপোজিট হ'ব সেই সাবস্টেন্সটোৰ মাস কিহৰ তোমাৰ প্ৰপৰ্চনাল হ'ব সেই সাবস্টেন্সটোৰে গ্ৰাম ইকুইভ্যালেন্ট মাসৰ সমান হ'ব ইয়াতে মই এ বুলি লিখিছো কিন্তু ইলেক্ট্ৰোডৰ মাস বুলি তোমালোকে কনসিডাৰ কৰি নলবা তোমাৰ যেটো মাস যেটো সাবস্টেন্স তোমাৰ ইলেক্ট্ৰোডত ডিপোজিট হৈ আছে সেই ইলেক্ট্ৰোডৰ সেই সাবস্টেন্সটোৰ কথাই আমি কিয়াতে কি কৰিছো আলোচনা কৰিছো ঠিক আছে গতিকে ডেফিনেশন হিচাপে তোমালোকে লিখিব পাৰা if same amount of আগতে ডেফিনেশনটো মই লিখি দিছো তাৰ পিছত বাকিখিনি এক্সপ্লেনেশন কৰি দিম লিখা if same amount of current is passed through electrolytes which are connected in series with an external electrical source then
a mass of substance deposited on A likha then masses of a substance deposited on any electrode is directly proportional to the equivalent mass of the gram equivalent mass of the substance হয় এই ডেফিনেশনটো আগতে তোমালোকে লিখি লোৱা মানে কি এই যেটো সাবস্টেন্স তোমাৰ ডিপোজিট হ'ব সেই সাবস্টেন্সটোৰ যেটো তোমাৰ ওয়েট হ'ব মাস হ'ব সেই মাসটো তোমাৰ সেই সাবস্টেন্সটোৰ ইকুইভ্যালেন্ট মাসৰ কি হ'ব তোমাৰ প্ৰপোৰ্শনাল হ'ব ঠিক আছে এই কথাখিনি তোমালোকে আগতে স্ক্ৰিনশ্বট এটা মাৰি লোৱা তাৰ পিছত মই ডিটেইলছত আকৌ তোমালোকক ম্যাথমেটিক্যালি দেখুৱাই দিম এতিয়া চোৱা কি কৈছে যে ইকুইভ্যালেন্ট মাসৰ কি প্ৰপোৰ্শনাল হ'ব গতিকে মাস অফ সাবস্টেন্স ডিপোজিটেড অন এ ইলেক্ট্ৰড so mass of substance deposited on A is directly proportional to the gram equivalent mass of the substance right substance on A on A হয় ইয়াকে যদি আমি কি কৰো ইন শর্ট ফর্ম লিখো mass of A proportional to the gram equivalent mass of A বুলি লিখিব পাৰো ঠিক হে ধৰা আমি ইয়াতে যেনে ধৰণে লিখিলো A ইলেক্ট্ৰডৰ কাৰণে লিখিলো B ইলেক্ট্ৰডৰ কাৰণে ঠিক তেনে ধৰণে আমি লিখিব পাৰো হয়নে যে mass of substance deposited on B is directly proportional to the gram equivalent mass of the substance on B হয়নে B ইলেক্ট্ৰডৰ যেটো সাবস্টেন্স তোমাৰ কি হ'ব ডিপোজিট হ'ব সেই সাবস্টেন্সটোৰ মাস কিমান হ'ব সেই সাবস্টেন্সটোৰে গ্ৰাম ইকুইভ্যালেন্ট মাসৰ প্ৰপোৰ্শনাল হ'ব গতিকে MA is direct MB লিখা ইয়াতে is directly proportional to the gram equivalent mass of the substance on B electrode হয়নে এটোতে আমি কি লিখিব পাৰো 2 নম্বৰ লিখিব পাৰো ঠিক আছে গতিকে 1 divided by 2 ৰ পৰা 2 যদি কৰি দিও তেনেহলে আমি কি পাম MA divided by MB is equal to gram equivalent mass of A divided by gram equivalent mass of B ঠিক আছে ইয়াকে আকৌ আমি কি লিখিব পাৰো mass of A divided by gram equivalent mass তো তুমি ইয়াতে লৈ আহা ইয়ালৈকে ট্ৰান্সফাৰ কৰি দে এটো এনে ধৰণে হ'ব সো এটুক আকৌ আমি ইয়াতে লৈ যাম সো mass of B gram equivalent mass of the substance on B electrode ঠিক আছে এইটো আকৌ কিমানৰ সমান হ'ব এটুক আমি কি লিখিব পাৰো এইখিনিৰ পৰা আমি কি লিখিব পাৰো number of equivalent of the substance on এইখিনি মানে কি mass of the substance divided by gram equivalent mass equal to number of equivalent of the substance on A electrode is equal to number of equivalent of the substance on B electrode হয়নে এই কথাটো আমি লিখিব পাৰো ঠিক আছে সো ইয়াতে এটা মই ডায়াগ্ৰাম আঁকিছো এই ডায়াগ্ৰামটোত কৈছে তোমাৰ ইয়াতে সাপোজ তুমি কি কৰিছা এটা জিংকৰ ইয়াতে কি কৈছা ইলেক্ট্ৰড লৈছা আৰু ইয়াতে এটা জিংকৰ ইলেক্ট্ৰড লৈছা ঠিক আছে আৰু ইয়াতে তুমি জিংক সালফেট লৈছা আৰু সাপোজ সেই সলিউশনটো তুমি কি কৰিছা ইয়াতে কপাৰ সালফেট কপাৰৰ ইলেক্ট্ৰডৰ লগত সিৰিজত জয়েন কৰিছা আকৌ এইটোৰ লগত আকৌ বাহিৰে দি এক্সটাৰ্নাল সাৰ্কিট এটা লগত তুমি জয়েন কৰি দিছা ঠিক আছে এনে ধৰণে সিৰিজত যদি আমি জয়েন কৰা থাকিলে এই দুইটাৰ মাজেৰে সেম এমাউন্ট অফ তুমি কারেন্ট পাস হ'ব ফ্লো হ'ব দিছা এতিয়া চোৱা
ইয়াত ডাটাটো দিয়া আছে যে এইটো যদি তোমাৰ কি হয় ক্যাথড হয় এইটো জিংকৰ ক্যাথড হয় এইটো কি হৈ যাব অটোমেটিক্যালি এনড হৈ যাব হয় না আকৌ এইটো যদি তোমাৰ কি হয় এনড হয় এইটো কি হৈ যাব তোমাৰ ক্যাথড হৈ যাব হয় না আৰু এই ক্যাথডত তোমাৰ কি হ'ব জিংকৰ ডিপজিশন হ'ব আৰু এইটো ক্যাথডত তোমাৰ কপাৰৰ ডিপজিশন হ'ব ঠিক আছে আৰু ডাটাটো দিয়া আছে সেম এমাউন্ট অফ কারেন্ট যদি তুমি সাপ্লাই কৰা তেনেহলে ইয়াতে জিংকৰ কিমান পৰিমাণৰ তোমাৰ কি হ'ব ইয়াতে ডিপজিশন হ'ব 0.24 গ্ৰাম অফ জিংক ইয়াতে কি হৈছে ডিপজিশন হৈছে মানে কি জিংক আয়নৰ পৰা তোমাৰ কি হৈছে জিংক মেটেল ডিপজিশন হৈছে তোমাক কোৱেশ্চন কৰিছে যে কিমান পৰিমাণৰ কপাৰ ইয়াতে এই ক্যাথডটোত কিমান কপাৰৰ ইলেক্ট্ৰডটোত কিমান পৰিমাণৰ ক্যাথড ডিপজিশন হ'ব ঠিক আছে সো তুমি কি লিখিব পাৰা সিন্স both are connected in series গতিকে তুমি কি লিখিব পাৰা number of equivalents of this electron of zinc is equal to the number of equivalent of copper লিখিব পাৰা নে হয় কাৰণ আমি কি কৰিছো same amount of current কি কৰিছো ট্ৰান্সফাৰ কৰিছো so number of equivalent of zinc is equal to the number of equivalent of copper গতিকে এটু ঠাই তুমি কি লিখিব পাৰা mass of zinc divided by gram equivalent mass of zinc আনহাতে তুমি ইয়াতে কি লিখিব পাৰা mass of copper ইয়াতে তুমি কি লিখিব পাৰা gram equivalent mass of copper লিখিব পাৰা হয় না আর mass of zinc আমাক দিয়া আছে কিমান দিয়া আছে 0.24 গ্রাম আমি কি উলিয়াব লাগে mass of copper উলিয়াব লাগে হয় না এতিয়া সা mass of zinc তোমাৰ কিমান 0.24 গ্রাম এটা গ্রাম ইকুইভ্যালেন্ট মাস কিমান হ'ব তোমাৰ গ্রাম ইকুইভ্যালেন্ট মাস কি হয় গ্রাম ইকুইভ্যালেন্ট মাস ইজ ইকুয়াল টু এই ফর্মুলাটো লিখি থৈ দিয়া গ্রাম মলিকুলার মাস ডিভাইডেড বাই ভ্যালেন্স ফ্যাক্টর ভ্যালেন্স ফ্যাক্টর জেনারেলি কিহৰ দ্বাৰা ডিনোট কৰা হয় স্মল n ৰ দ্বাৰা ডিনোট কৰা হয় গ্রাম মলিকুলার মাস ডিভাইডেড বাই n আৰু ইয়াতে কি হ'ব মাস অফ তোমাৰ কপাৰ divided by gram molecular mass of copper divided by valence factor হয়নে গতিকে ইয়াতে তোমাৰ 0.24 gram molecular mass of zinc তোমাৰ কিমান 24 divided by valence factor কিমান হ'ব 2 কিহৰ কাৰণে ইয়াতে সোৱা তোমাৰ কপাৰ কিহৰ পৰা কিমানলৈকে গৈ zinc তোমাৰ since ইয়াতে দুটা ইলেক্ট্ৰন কি হৈ আছে তোমাৰ জড়িত হৈ আছে ইনভলভ হৈ আছে গতিকে ইয়াতে n ইকুয়াল টু কি হ'ব 2 হ'ব ইয়াতে সোৱা কপাৰ 2 ৰ পৰা তোমাৰ দুটা ইলেক্ট্ৰন লৈছে লৈ পেলাই কপাৰ হৈছে গতিকে ইয়াতে ভ্যালেন্স ফ্যাক্টৰ কিমান হ'ব তোমাৰ 2 হ'ব গতিকে ইয়াতে কিমান হ'ব 2 so mass of copper divided by gram molecular mass of copper কিমান 63.5 divided by 2 হয়নে এইখিনি যদি আমি ক্যালকুলেশন কৰো সোৱা বুটেকেটা ভ্যালু আমি জানো x এ মাস অফ কপাৰ হয়নে আমি মাস অফ কপাৰে কি কৰিব লাগে ডিটাৰমাইন কৰিব লাগে সো মাস অফ কপাৰ কি মান হ'ব তোমাৰ এই বুটেখিনি যদি এটা হ'ব 635 গ্রাম এইখিনি বস্তু তুমি ক্যালকুলেশন কৰি চাবা শুদ্ধ হৈছে না নাই ঠিক আছে গতিকে এইখিনি আসলে তোমালোকৰ ফেৰাডে ল যদি বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত জনাবা তোমালোকে বুজি পাইছা নে নাই আই হোপ মই তুমি বুজাবলৈ সক্ষম হৈছো গুটেখিনি বস্তু ভালদৰে কিবা যদি কনফিউজন থাকে তেনেহলে কবা ঠিক আছে গতিকে আজিলৈকে এৰিছো ভিডিওটো এইখিনিতে নেক্সট ক্লাছত আমি চাও ব্যাটাৰী কথা আলোচনা কৰিম কি কি ব্যাটাৰী আছে সেই ব্যাটাৰী কথা সেলৰ কথা আলোচনা কৰিব হয় ব্যাটাৰী কি এক প্ৰকাৰৰ গ্যালভেনিক সেল গতিকে ইয়াৰ পৰা কিছুমান প্ৰবলেম তোমালোকে কৰি চাব চেষ্টা কৰিবা যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিবা আৰু তোমালোকে চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ বেলটো বজাই দিবা আৰু তোমালোকে আমাৰ ফেসবুক আনহাতে ইনষ্টাগ্ৰাম হোৱাটছআপ এইবিলাকতো কি কৰিব পাৰা ফলো কৰিব পাৰা লিংকবোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ তোমালোকে
পেজবোৰ ফলো কৰিব পাৰে ঠিক আছে আজিলৈকে এৰিছো see you in the next class guys thank you